এতিয়াৰ পৰা মূলা গাভৰুৰ দৰে থাকিব লাগিব ঘৰটো মূলা গাভৰু হ'ব লাগিব জীৱিকা সখী পশু সখী বেংক সখী মূলা গাভৰুৰ দৰে হ'ব লাগিব আৰু লগতে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰতো আজিৰ দিনত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে তিনিটাতকৈ বেছি সন্তান আসলে জন্ম দিব নোৱাৰিব যদি তিনিটা সন্তান হৈছে তাতেই ফুল ষ্টপ লগাব লাগিব আৰু আজিৰ দিনটোত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী সখীয়ে ঘৰটো মূলা গাভৰুৰ দৰে থাকিব লাগিব বা মূলা গাভৰুৰ দৰে হ'ব লাগিব আৰু এইদৰে আজিৰ দিনটোত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু হেয়া লাগিলে হিন্দু মহিলাই হওক বা মুছলমান মহিলাই হওক প্ৰতিগৰাকী সখী বা প্ৰতিগৰাকী মহিলাই কিন্তু এতিয়াৰ পৰা মূলা গাভৰুৰ দৰে থাকিব লাগিব ঘৰটো মূলা গাভৰুৰ দৰে থাকিব লাগিব আৰু এইদৰে আজিৰ দিনটোত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু লগতে তেওঁ সন্তান জন্ম দিয়াৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তিনিটাতকৈ বেছি সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে তিনিটা সন্তান জন্ম দিব জন্মৰ পাছতে ফুল ষ্টপ লগাবলৈ কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু লগতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আজিৰ দিনটোত আৰু লগতে নিজৰ ছোৱালীক কম বয়সত বিয়া নিদিবলৈও এতিয়া কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আজিৰ দিনটোত এইদৰে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু প্ৰতিগৰাকী মহিলা ঘৰতো মূলা গাভৰুৰ দৰে থাকিব লাগিব বা মূলা গাভৰু হ'ব লাগিব কোনেও যাতে নিজৰ ছোৱালীক এতিয়াৰ পৰা কম বয়সত বিয়া নিদিয়ে সেই দিশটোৰ প্ৰতিও গুৰুত্ব দিব লাগিব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু লগতে হিন্দুৱে হওক বা মুছলমানে হওক প্ৰতিগৰাকী মহিলা বা প্ৰতিগৰাকী সখীয়ে কিন্তু ঘৰটো মূলা গাভৰু হ'ব লাগিব তিনিটা সন্তানৰ ক্ষেত্ৰতো আচলতে ডাঙৰ মন্তব্য কৰিছে তিনিটা যেতিয়া সন্তান হৈছে তেতিয়া তাতেই ফুল ষ্টপ কৰক আৰু লগতে চাহ জনগোষ্ঠীৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে চাহ জনগোষ্ঠীৰ ৩-৪টা সন্তান হ'লেও আপত্তি নাই তেওঁলোক সৰু জনগোষ্ঠী গতিকে তেওঁলোকৰ ৩-৪টা যদি সন্তানো হয় তেনেহ'লে কিন্তু আপত্তি নাই বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু লগতে কৈছে যে প্ৰতিগৰাকী মহিলাই মূলা গাভৰুৰ দৰে হ'ব লাগিব আৰু নিজৰ ছোৱালীক কম বয়সত বিয়া দিব নালাগিব নিজৰ ছোৱালীক পঢ়াব লাগিব গুৰুত্ব দিব লাগিব আৰু এইদৰে আচলতে মন্তব্য কৰিছে আজিৰ দিনটোত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু লগতে কৈছে যে স্কুটি প্ৰদান অনুষ্ঠানত যেটো এই ডাঙৰ মন্তব্য কৰিছে স্কুটি প্ৰদান অনুষ্ঠানত গতিকে স্কুটি দিম কিন্তু সকলোৱে হেলমেট পৰিধান কৰিব লাগিব আৰু তেল ভৰাবৰ বাবেও ৫০০ টকাকৈ দিয়া কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু আজিৰ দিনত এইদৰে মুখ্যমন্ত্ৰী গৰাকীয়ে মহিলা অৰ্থাৎ সখীক উদ্দেশ্যে জীৱিকা সখী বেংক সখী পশু সখীক উদ্দেশ্যে এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে এই মুহূৰ্তত সেই মন্তব্য আছে আগবঢ়াইছো এতিয়া মই এটা কথা কব খোজো যাৰ হৈ গল তাতো হৈ গল মই কব নোখোজো আল্লাহ দিছে সেইটোত মোৰ কবলগীয়া একো নাই দি দিলে ঠিক আছে কিন্তু আমাৰ জীৱিকা সখী বেংক সখী পশু সখী আমাৰ বাইদেউসকল হল সমাজৰ এটা আদৰ্শ যদি আমাৰ কথা আমাৰ হাজবেণ্ডে নুশুনে আমি বেলেগক কেনেকে বুজাম পাৰিম জানো বুজাব সেই কাৰণে মই বিচাৰো যে হিন্দু হওক মুছলমান হওক আমাৰ জীৱিকা সখী বাইদেউসকল ঘৰতো মূলা গাভৰু হ'ব লাগে লাগে নে নালাগে তাৰমানে যিদিনাখনেই 3টা বাচ্চা হৈ যাব সিদিনাখনে ফুল ষ্টপ এনে 2টা কব লাগে কিন্তু মই 2টা কোৱা নাই মই 3টা কৈছো আৰু চাহ জনজাতি তেওঁলোকক 4টাও কৈছো ঠিক আছে যেহেতু সৰু কমিউনিটি কিন্তু আপোনালোকে এটা কথা বুজি পাব যে অকল টকা পইচা লেনদেন দি নহয় আমি যেতিয়া নিজৰ ল'ৰা ছোৱালীক স্কুলত পঠিয়াম শিক্ষিত কৰিম ঘৰত স্বামীক আমি বুজাব পাৰিম যে চা এতিয়া মই জীৱিকা সখী বেংক সখী পশু সখী মই যদি 5টা বাচ্চা জন্ম কৰি লওঁ মই বাহিৰত কেনেকে বুজাম এই কথাখিনি স্বামীক হাজবেণ্ডক ঘৰত বুজাব পাৰিলেহে বাহিৰত মই মোৰ সেলফ হেল্প গ্ৰুপৰ মেম্বাৰখিনিক মই বুজাব পাৰিম মই ঠিক কথা কৈছো নে নাই কোৱা নে মই ভুল কথা কৈছো
কোনে কোনে ভাবে মই ভুল কথা কোৱা বুলি আৰু মই শুদ্ধ কথা কোৱা বুলি কোনে কোনে ভাবে ঠিক আছে আৰু এটা বস্তু আপোনালোকে চাব গ্ৰুপৰ মাসকল বা আমাৰ জীৱিকা সখী পশু সখী বেংক সখী কাৰো ঘৰত যাতে ছোৱালীক আপোনালোকৰ ছোৱালীক কম বয়সতে বিয়া দি নিদিয়ে নিযুত মইনা আঁচনি আছে এতিয়া ছোৱালীক আমি পঢ়াম হায়াৰ সেকেন্ডাৰীত 1000 টকা ডিগ্ৰীত 1250 আৰু পিজি পঢ়িলে 2500 টকা আৰু অহাবাৰ চৰকাৰ হলে আৰু বাঢ়িব তাৰ মানে চৰকাৰ হ'ব না নাই বিজেপিৰ অহাবাৰ যেতিয়া চৰকাৰ হলে আমাৰ মহিলাসকলৰ সুবিধা আৰু বাঢ়িব কাৰণ আমি বিচাৰিছো যে ঘৰত যাতে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত মহিলাসকলৰ কথা আমি শুনাব পাৰো শ্ৰদ্ধাৰ আই মাতৃসকল আপোনালোকে বহুত কথা মোৰ পৰা বিচাৰে যে আমাক আৰু সুবিধা দিয়ক লাহে লাহে এই বছৰ আমি মহিলা উদ্যমিতাৰ 15000 টকা পালো স্কুটিখনত আমি 50000 টকা পালো এতিয়া মই আপোনালোকক খুদিব খুজিছো অৰুণোদয় আঁচনিত কাৰ কাৰ নাম আহিছে হাত ডাঙক হাতটো দাঙিলে আঁচনিখনৰ পৰা নামটো কাটা নাযায় আপোনালোকে হাতটো দাঙিব পাৰে হাত ডাঙক কাৰ কাৰ নাম আহিছে এতিয়া এটা কথা কক স্কুটিখন যে পাম হেলমেট পিন্ধিম না নিপিন্ধিম সঁচাই পিন্ধিবতো চাব কিন্তু এগৰাকীয়েও হেলমেট নিপিন্ধিলে মই কিন্তু মনত বেয়া পাম মোক কথা দিয়ক সকলোৱে হেলমেট পিন্ধিব বুলি আৰু কোনেও বেছি জোৰকৈ নচলাব 500 টকাকৈ আপোনালোকক মাহত আমি তেল ভৰাবৰ কাৰণে আমি আপোনালোকক মাহত আমি দিছো আৰু ভৱিষ্যতেও যাতে এই 500 টকাটো মাহত পাই থাকে তাৰ কাৰণেও আমি ব্যৱস্থা লম ঠিক আছে লগতে লাষ্ট আৰু এটা কথা আপোনালোকক কম যে যাওতে আপোনালোকে কিন্তু চাহ খাব নাপালেও ভাত খাইহে যাব ডিপাৰ্টমেণ্টে আপোনালোকক ভাত খোৱাব লাগিব হ'ব ভাতৰ ব্যৱস্থা আছে নাই ৰঞ্জিত দা আছে চাব এগৰাকীও ভাত খাই নগলে আপোনালোকৰ দিগদাৰ আছে কিন্তু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত